ও হায় হায় ঐ স্কুললৈ আহোতে যাওঁতে হাফ পেডেল মাৰি মাৰি কাণ মোৰ ৰঙা কৰি বাৰে বাৰে সুধিছিলো মই মোক ভাল পাওনে তই মোক ভাল পাওনে তই। এয়া আছিল বৰণ বিকাশ আৰু বৰণ বিকাশৰ বিষয়ে আজি ভিডিঅ'টোৰ যোগে যথেষ্ট কথা আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু এই পাকটো মই বিশেষকৈ মাৰি থৈছোঁ এই বৰণ বিকাশৰ এটি নতুন গীত আহিব এই আগন্তুক ভোগালী বিহুৰ আগে আগে। নহলো মই মৌজাদাৰ নহলো মই জমিদাৰ। প্ৰথমেই সকলো দৰ্শকলৈ অসমীয়া ভোগালী বিহুৰ আগতীয়া শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক আজি বৰণ বিকাশৰ বিষয়ে জানিম আৰু বৰণ বিকাশে যিটো গীত ইতিমধ্যেই আপোনালোকলৈ আগবঢ়াব যাৰ নাম ৰং টং টং টং। অলপ কৌতুক ৰসৰ প্ৰভাৱ আছে এই গীতটোত আৰু শুনি খুব ভাল পাব আৰু বিশেষকৈ গীতটো যদি কিবা উৎসৱমুখৰ পৰিৱেশত লগাই আপোনাৰ আপোনা আপুনি নৃত্যৰ কাৰণে ভংগীমা আহি যাব বুলি আমি ক'ব পাৰোঁ। আহকচোন বৰণ বিকাশৰ মুখেৰে জানি লওঁ গীতটোৰ বিষয়ে। নমস্কাৰ, মই বৰণ বিকাশ। প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ তথা লোকৈ এণ্টাৰটেইনমেণ্ট চেনেলৰ সমূহ ছাবস্ক্ৰাইবাৰ্ছলৈ মোৰ আন্তৰিক শুভেচ্ছা, নতুন বছৰৰ শুভেচ্ছা তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে ভোগালী বিহুৰ প্ৰাক্ষণত এটি নতুন ধৰণৰ গীতটোৰ নাম হৈছে ৰং টং টং টং। এইটো আমাৰ গামোচা ছিৰিজৰ এইটো ৩ নম্বৰ গীত ৰং টং টং টং। নিশ্চয় আপোনালোকে উপভোগ কৰিব। এই ৰং টং টং গীতটোৰ দৃশ্যগ্ৰহণ কৰিছিলোঁ আমি নগাঁৱৰে এখন বিশেষ গাঁৱত আৰু আমাৰ পিণ্টু বৰদলৈ দাদাৰ গৃহত গোটেই দৃশ্যগ্ৰহণৰ কাৰ্যসমূহ লোৱা হৈছিল। পুৱা প্ৰায় ৬ বজাতে গৈ আমি উপস্থিত হৈছিলোঁ। সৌভাগ্য আছিল এই ঠাণ্ডাৰ ছিজনতো সেইদিনাখন আকৌ ৰ'দটো সোনকালে ওলাল, গতিকে সেইটো কাৰণে ভাল হ'ল। গতিকে এই গীতটোৰ প্ৰযোজনা কৰিছে আমাৰ ৰেম্পি সিং আৰু কণ্ঠটো গম পাইছেই বৰণ বিকাশ। কথা আৰু সুৰ আছিল জয়ন্ত সোণোৱালদেৱৰ আৰু সুৰত সহায়ক হিচাপে আছিল হে হৰি শীৰ্ষক বীৰেণ নেওগদেৱ আৰু গোটেই গীতটো সংগীত শব্দ সংমিশ্ৰণ আছিল দীপকেশ বৰগোহাঁই। ভিডিঅ' পৰিচালনাৰ ক্ষেত্ৰত মই নিজেই আছিলোঁ আৰু সম্পাদনাৰ ক্ষেত্ৰত মই দিব্যজ্যোতি শইকীয়া, আপোনালোকে গম পায়। আৰু সম্পাদনা কক্ষ হিচাপে আমাৰ নিজস্ব ষ্টুডিঅ' ডিজিটেল ড্ৰিমত সম্পূৰ্ণ সম্পাদনাখিনি কৰা হৈছিল আৰু দৃশ্যগ্ৰহণ কৰিছিল ইয়াৰ যিখন মানে ধৰি লওক কেমেৰামেন বুলি ক'ব পাৰি চুনা আহমেদ। আৰু পোহৰ ইয়াত যিহেতু নিশাৰ দৃশ্যও যথেষ্ট আছে বা দিনৰ দৃশ্যও আছিলে, এই গোটেই দৃশ্যখিনি পোহৰৰ ক্ষেত্ৰত আমাৰ কাম কৰিছিল ইন্দ্ৰেশ্বৰ দাস, দীপমণি শইকীয়া আৰু শৰৎ শইকীয়া। আৰু ৰূপসজ্জাকৰ হিচাপে আছিলে আমাৰ মৰমৰ দীপ বৰা আৰু যি গীতটো প্লেবেক মানে কৰাত সহায় কৰিছিল দৃশ্যগ্ৰহণৰ সময়ত সেয়া আছিল বসন্ত শইকীয়া। অভিনয় কৰিছিলোঁ আমি গোটেইখিনি, বিশেষকৈ 5জন আমি বন্ধুৰ অভিনয় কৰা হৈছিলে। তাৰ ভিতৰত আছিল বৰণ বিকাশ, দিব্যজ্যোতি শইকীয়া, গৌতম কুমাৰ বৰা, জ্যোতিষ্মান বৰা, ৰাজদীপ পাপু। তাৰ উপৰিও কিছু চৰিত্ৰ আছিল, সেই চৰিত্ৰসমূহ ৰূপায়ণ কৰিছিল প্ৰাঞ্জল ফুকন, ৰেম্পি সিং, পবিত্ৰ বনিয়া, ৰিয়াঞ্চি ফুকন, ঋতিষ্ণা হাজৰিকা, দীপালী হাজৰিকা আৰু কমলা বৰুৱাই। আৰু এইখিনিতে গীতটোৰ হৈ নিৰ্মাণত সহায় কৰা বা বিভিন্ন আশীৰ্বাদ আদি কৰি গতিকে তেওঁলোকক আমি কৃতজ্ঞতা জনাবই লাগিব, কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। প্ৰথমেই অজন্তা ফুকন দাস, চন্দ্ৰকান্ত বৰুৱা, মল্লিকা শৰ্মা বৰুৱা, পিণ্টু বৰদলৈদেৱ, ৰঞ্জিত দাদু দা, ৰঞ্জিত বৰা আৰু বৰ্ণালী মহন্ত। আশা কৰিম আপোনালোকে গীতটো শুনি বা দৃশ্যগ্ৰহণ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু এই গীতটোৰ বিষয়ে ক'বলৈ গ'লে আচলতে এই গীতটো আমাৰ টিয়ক অঞ্চলৰ যোৰহাট টিয়কৰ এজন অন্ধ মানুহে গীতটোত গাই ফুৰিছিল ৰং টং 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 বুলি। তেওঁৰ ওপৰতে আধাৰিত এটি গীত। সেই গীতটো আমাৰ সুৰাৰূপ কৰিছে, লিখিছে জয়ন্ত সোণোৱাল দেৱে আৰু হে হৰি
তেওঁৰ নাম আৰু এজন আছিল সেই হৰি, তেওঁ ঢুকালে। তেওঁ সহায় কৰিছে আৰু তিয়কবাসী ৰাইজে বিশেষকৈ এই গীতটো আগৰ পৰা শুনি আৰু জানে আৰু তেওঁলোকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ আৰু সমূহ অসমবাসী ৰাইজে গীতটো যেন আদৰি লৈ আমাক মৰম আশীৰ্বাদ কৰে। ধন্যবাদ বৰণ। বৰণৰ এই গীতটোৰ বিষয়ে গম পালে আৰু বৰণৰ আগতেও বহুতো পুৰণা গীত আছে, সেই গীতৰ বিষয়ে আমি বৰণৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম। আহকচোন বৰণে কওক আমাক তেওঁৰ পুৰণা গীতৰ বিষয়ে। এই গীতটো আচলতে মই কৰিছিলোঁ প্ৰথম জুবিনদাৰ কাৰণেই। গানটো লিখিছিলোঁ মই, সুৰো কৰিছিলোঁ মই, গানটো এবাৰ আপোনালোকৰ ওচৰত গাই দিছোঁ। তাৰপিছত মই আকৌ নতুনকৈ মই নিজে গাই পেলাই উলিয়ালোঁ, ৰাইজে আদৰি লৈছিল গানটো। হাই হাই ঐ স্কুললৈ আহোঁতে যাওঁতে হাফ পেডেল মাৰি মাৰি কাণ মোৰ ৰঙা কৰি বাৰে বাৰে সুধিছিলোঁ মই, মোক ভাল পাওঁনে তই, মোক ভাল পাওঁনে তই। এই গীতটোৱে আছিল প্ৰথম। এই এতিয়া আমি শুনিবলৈ ইচ্ছা কৰিম ৰং টং টংটোৰ এষাৰি বৰণৰ মুখেৰে। তাৰ আগে আগে এটা সুধো, পৰিচালক হিচাপে মই যিহেতু আছো, দৃশ্যগ্ৰহণৰ অভিজ্ঞতা বা কেনেকুৱা লাগিল অকমান কৈ দিলে। আচলতে দিব্যৰ লগত আগতেও কাম কৰিছোঁ, কিন্তু এইটো মানে ভালকে এইটো কাম প্ৰথম কৰিছোঁ ক'বলৈ গ'লে। কিন্তু দিব্যৰ কনচেপ্টবিলাক মই আৰু মোৰ বন্ধু ৰেম্পি আমি সিদিনাও কথা পাতিছোঁ, কালিও কথা পাতিছোঁ, তাৰ কনচেপ্টবিলাক বৰ ধুনীয়া আৰু এনেকুৱা মানে পৰিপাতি লিখি মেলি মই মানে তাকেই দেখিছোঁ। বেলেগ মই কৰিঅ'গ্ৰাফাৰকো মই এনেকৈ দেখা নাই, কিন্তু ইমান শ্বৰ্ট বাই শ্বৰ্ট লিখি লয়। তাৰ লগত অভিজ্ঞতাটো মোৰ বিৰাট ভাল লাগিলে আৰু চব সি মানে ডিভিজন পাৰ্ট শ্বৰ্ট ডিভিজনবিলাক বহুত ধুনীয়াকৈ লিখি লয়। আচলতে এইটো ভাল এটা কনচেপ্ট আৰু ভাল আচলতে ডিৰেকশ্যন যোনে জানে তেওঁ তেনেকেই কৰে ভালকৈ। মানে আজিকালিতো ওপৰা-ওপৰি বহুত ওলাই গৈছে ন, তেওঁলোকে খালি এই শ্বৰ্টবিলাক ভাবি পেলাই মুখেদি কৈ দিয়ে, কিন্তু তেওঁ লিখি প্ৰত্যেকটা ৱৰ্ড মই চাইছোঁ দিব্যৰ, খুব ভাল লাগিছে তাৰ লগত কাম কৰি। আৰু সি খুব ধুনীয়া এডিটিঙো কৰে আৰু সি ভাল এক্টিঙো কৰিছে দেই। সি আগতেও এক্টিং কৰে, কিন্তু এইটোত মানে চবতকৈ গোটেইকেইটাৰ ভিতৰত তাৰ এক্টিংটো মোৰ বেছি ভাল লাগিছে। থেংক ইউ দিব্যৰ লগত কাম কৰি। দিব্যৰ আৰু ভাল ভাল কাম কৰক, আমাৰ অসমবাসী ৰাইজক আৰু ভাল ভাল কামেৰে আমাক মানে উৎসাহ যোগাওক। ধন্যবাদ। গীতটো কলিটো অকণমান প্ৰথম লাইনটো গাই দিছোঁ। ৰং টং 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 ৰং টং 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 টং, নহ'লো মই অফিচাৰ, নহ'লো মই প্ৰফেচাৰ, ৰং টং 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 ৰং টং 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 টং, গোটেইখন ঘূৰিলোঁ অসমখন ফুৰিলোঁ কাৰো যে উত্তৰ নাই। পাহৰিলোঁ বাকীখিনি, আপোনালোকে নিশ্চয় শুনিব। গানটো লোকই এণ্টাৰটেইনমেণ্টতো আপোনালোকক দিয়া হ'ব। ইতিমধ্যেই 2025 বৰ্ষটো আমাৰ মাজৰ পৰা গুচি গৈছে আৰু সেই 25 বৰ্ষতেই আমাৰ অসমৰ সকলো ৰাইজৰ হিয়াৰ আমঠু যিজন সংগীত শিল্পী সম্ৰাট বুলি ক'ব পাৰোঁ, জুবিন দা আমাৰ মাজত নাই। আৰু আমি জানো বৰণে জুবিন দাৰ খুব অনুৰাগী আছিল, জুবিন দাৰ লগত খুব লাগি আছিল, জুবিন দাৰ গান গাইছিল আৰু জুবিন দা সঁচাকৈ বৰণৰ প্ৰিয় আছিল। জুবিন দাৰ লগত বৰণে কেনেকৈ সান্নিধ্য পাইছিল সেই বিষয়ে আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ আৰু জুবিন দাৰ লগত কটোৱা মুহূৰ্তবিলাক কি আছিল অকণমান জুবিন দাৰ বিষয়ে বৰণৰ মুখৰে শুনিব বিচাৰিছোঁ। জুবিন দা আচলতে মোৰ প্ৰথম গুৰু হ'ল জুবিন দাই। মোৰ গডফাদাৰ বুলি কওঁ, মই তেওঁক সদায় পালে কওঁৱেই। কৈছে ধেত নহয়, মই নহয়, তেনেকৈ কয়। তাৰমানে কি হ'ল, জুবিন দাৰ কাৰণে প্ৰথম গান লিখিছিলোঁ আকৌ হিয়ামত, মই ক'লোৱে আগতে। তেতিয়া আমি পেডত লিখি লৈ যাওঁ, বৰণ বিকাশ নামটো থাকিবই লাগিব তাৰমানে আৰু ফোন নম্বৰটো। তেওঁ তাত লিখি পেলাই গৈছে ব্ৰিগেডিয়াৰ বুলি, তাৰমানে BBV মোৰ নামটো জোকাই আৰু। তাৰপিছত তেনেকৈ গৈ থাকিলে মই কুঁহিপাত এলবামটো কৰিলোঁ বিহু কৰোঁতে। তেওঁ মানে মুম্বাইত থাকে তেতিয়া। মুম্বাইত থাকোঁতে মোক ক'লে তই গানবিলাক লৈ আহ, কোনে কোনে গান দিয়ে তোৰ এলবামটোৰ গান লৈ আহ। তো মই মুম্বাই প্ৰথম যাম, ভয়ো লাগিছে। তাৰপিছত চবেই গান দিলে, কৃষ্ণমণি চুতীয়া হওক, অনুপম দা হওক, জেডি দা হওক, সকলোৱে গান দিছিল মোক। আকৌ মই 70-80টা গান লৈ পেলাই মই জুবিন দাৰ ঘৰত মানে মুম্বাইলৈ গ'লোঁ। আৰু এনেকুৱা মানুহ এজন, মই হোটেলত ৰুম এটা লৈছিলোঁ, তেওঁ নিজে গৈ পেলাই মোক বেগটো দাঙি আনি কৈছে তই কিয় হোটেলত থাকিবি, মোৰ ঘৰত থাকিবি আহ। মোক ঘৰলৈ লৈ গ'ল। তেনেকৈ এমাহ-দুমাহ থাকিলোঁ মই তেওঁৰ ঘৰত। গান আজি গাম দে ব'ল। তাৰপিছত তেনেকৈ তেওঁৰ যাত্ৰাবিলাক দেখিলোঁ, তেওঁৰ কষ্টখিনি দেখিলোঁ আৰু গোটেই ৰাতিটো সাৰ পাই থাকে মানুহটো। আৰু তেনেকৈ তেওঁ গান গালে, তেনেকৈ গুড বয় বেড বয় গান গাবলৈ যায়। ইছমাইল দৰবাৰক লগ পালোঁ, মোক লগ পোৱালে। প্ৰিয়তমক লগ পাইছে, সকলোকে লগ পাইছোঁ মই তেতিয়া। তেওঁৰ কাৰণে পাগল হৈ থাকে চব গান গাবলৈ। আৰু তেওঁ তেনেকেই অটত উঠি পেলাই গুচি যায়, গাড়ী
কাগজ পাতি হেৰুৱালে তেনেকৈ মোৰ লগত সান্নিধ্য বহুত গৈছে দাদাৰ। এইবাৰ আমি জানিব বিচাৰিছোঁ বৰণৰ মুখেৰে, আমি বাল্যকালৰ পৰা লগ পাইছোঁ বৰণক, সংগীতৰ যাত্ৰাটো কেনেকুৱা আছিল, প্ৰথমতে তেওঁ কি শিকিছিল, ক'ৰ পৰা গৈ পেলাই এতিয়া সংগীত শিল্পী হ'ল আৰু ইমান ধুনীয়া ধুনীয়া গানৰ সৃষ্টি কৰিছে। আহকচোন বৰণৰ মুখেৰে শুনো সেই বিষয়ে। ধন্যবাদ। প্ৰথমে সংগীত জগতত মানে মই প্ৰথমতে ঢোল বজাইছিলোঁ। মোৰ ঢোলৰ শিক্ষা লৈছিলোঁ মই ঘৰতে। মোৰ দাদা দুজন আছিল, ধ্ৰুৱ দা, তাৰপিছত এনেকৈ আপোনাৰ তিলক দা, চিনি পাই নিশ্চয়, দিব্যই চিনি পায় তিলক দাহঁতক, তেওঁলোক নাই এতিয়া বৰ্তমান। প্ৰথমতে মোৰ বাইদেৱে মানে বিহু নাচিছিল, সেই সূত্ৰে মই ঢোলটো ভাল পাইছিলোঁ আৰু ৰিডম চেন্সটো তেতিয়াৰ পৰা আছিল। তাৰপিছত মই ঢোলৰ কম্পিটিশ্যনো কৰিছোঁ, কম্পিটিশ্যন সৰুতে ক্লাছ 7-8ত এনেকৈ কম্পিটিশ্যন কৰি প্ৰাইজো পাইছোঁ। তাৰপিছত মই খুব সংগীতৰ ভাল লাগে, তেনেকৈ মোৰ বাইদেৱেও গাইছিল প্ৰাৰ্থনা গায়ন, তেওঁৰ লগতো মই সংগত কৰিছিলোঁ, পাৰ্কাচন চাৰ্কাচন বজাইছিলোঁ। তাৰপিছত ড্ৰাম বজাবলৈ শিকিলোঁ মোৰ স্কুলৰ পৰা, ড্ৰাম চাম বজাই তাৰপিছত স্কুলত এবাৰ গান গাইছিলোঁ মই। গান গাবলৈ মোৰ ইমান হেৰি নাছিল আৰু, বজোৱাত চখটো বেছি আছিল। মোৰ মোৰ ভাল বন্ধু এজন আছিল মৃন্ময়, তাক আমি গান গাবলৈ কৈছিলোঁ বিশেষকৈ, সকলোৱে চিনি পায়, সি ভাল বন্ধু মোৰ, সি খুব ভাল গান গাইছিল। তেনেকৈ তাৰ লগত মই বজাই তাৰপিছত চবেই গান গাবলৈ ক'লে, মোক গানলৈ আহিলোঁ, কলেজৰ পৰা গান গাইছোঁ আৰু। তাৰপিছত মই BA পাছ কৰি মই আচলতে BAটো মই অহা যোৱা কৰিয়ে কৰিলোঁ, মই গুৱাহাটী গুচি গ'লোগৈ। গুৱাহাটীত তেনেকৈ বুবুদাক পালোঁ, বুবুদা ঢুকালে অলপ দিনৰ আগতে। বুবুদাই অনুষ্ঠানবিলাক দি আৰম্ভ কৰিছিল আৰু তেনেকৈ মই সংগীত জগতত সোমালোঁ। তাৰপিছত সোমায়ে মই গান লিখিবলৈ ল'লোঁ। তাৰপিছত আকৌ মোৰ নতুন এটা ইচ্ছা হ'ল, মই গান লিখোঁ, আৰু গান লিখিবলৈ সৌভাগ্য পালোঁ। মই জুবিন গাৰ্গৰ প্ৰথম আকৌ হিয়া মন এলবামত 2টা গীত লিখিবলৈ মই সুযোগ পালোঁ। দেৱ বৰকটকী দাই মোক মাতিলে DG মিউজিকলৈ, তাতে গান লিখিছিলোঁ। আকৌ হিয়া মনৰ আপোনাৰ আঘোণা বাপুৰ হাতেৰে আৰু ককাইদেউ শুনাচোন গানটো। তাৰপিছত কুমাৰ ভৱেশৰ কাৰণে গান লিখিলোঁ, গামোচা গামোচা বব তুমি জানানে। সেই তেনেকৈ গান লিখি গান গাই ৰাইজে গান গাবলৈ মাতা হৈ গ'ল। তেনেকৈ মই কিন্তু গান লিখাটো এৰা নাই, মই কৰি আছোঁ। মই নিজে সুৰ কৰোঁ, নিজে মিউজিকো কৰোঁ, তেনেকৈ এতিয়ালৈকে কৰি আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত। আজি এই চেনেলৰ মজিয়াত বৰ্ণক লগ পাই খুব ভাল পালোঁ। আশা কৰিম বৰ্ণৰ যিটো নতুন গীত ৰং টং 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 এই চেনেল যোগে আপোনালোকৰ মাজলৈ আহিব উৰুকাৰ দিনা বা উৰুকাৰ আগদিনাখন। গতিকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, বেলটো দি থয়, তেতিয়াহ'লে গানটো অহাৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাব। অনুগ্ৰহ কৰি সেইটো দি থওক, তেতিয়া নিশ্চয় গানটো এই চেনেল যোগেও আপোনালোকে পাব। পুনৰ বৰ্ণৰ এই গীতটোৰ প্ৰতি আমাৰ শুভকামনা সদায় আছে, আৰু পৰিচালনাত যদি কিবা ত্ৰুটি ৰৈছে আমাক আঙুলিয়াই দিব, আৰু বৰ্ণৰ পৰা নতুন নতুন সৃষ্টি আমি অনাগত সময়ত পাই যাম বুলি আমি আশাবাদী। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আপোনালোকে বৰ্ণক লগ পাই বা বৰ্ণৰ বিষয়ে জানি কেনে পালে আমাক কমেণ্টত লিখিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।